হেল্ল' বন্ধুসকল, সকলোকে সায়েন্স ক্লাছেছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কেইটামান MCQ প্ৰশ্ন লৈ আহিছোঁ, যিবোৰ কনচেপ্ট বেছ হ'ব। সহজে মনত ৰখাৰ বাবে প্ৰশ্নবোৰত ছবি সংযোগ কৰাৰ লগতে এনে ভিডিঅ'ৰ জৰিয়তে কম সময়ত অধিক শিকিবলৈ আৰু ভিডিঅ'টোৰ নটিফিকেশ্যন আগতে লাভ কৰিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি শেষলৈকে চাওক। তেতিয়াহ'লে আহা আৰম্ভ কৰোঁ। পাচন নলীৰ কোনটো অংগই যকৃতৰ পৰা পিত্ত ৰস গ্ৰহণ কৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, ক্ষুদ্ৰান্ত্ৰ। লগতে জানি লোৱা যকৃতৰ পৰা নিঃসৰিত পিত্ত ৰসে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে। কুৱেশ্যন নম্বৰ 2, তলত উল্লেখ কৰা কোনটোৱে পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ খাদ্য ক্লৰিক এচিডৰ কাৰ্যৰ পৰা সুৰক্ষা প্ৰদান কৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, শ্লেষ্মা। শ্লেষ্মা মানৱ শৰীৰৰ পাকস্থলীত থাকে। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো ক্ষেত্ৰত পত্ৰৰন্ধ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, ওপৰৰ আটাইকেইটা। অৰ্থাৎ অপশ্যন নম্বৰ এ, বি আৰু চি তিনিটাও শুদ্ধ। সালোকসংশ্লেষণ আৰু শ্বসনৰ বাবে উদ্ভিদে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ মাজেৰে গেছ আৰু পোহৰৰ আদান প্ৰদান কৰে। আৰু উদ্ভিদে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ মাজেৰে পানী বায়ুলৈ এৰি দিয়ে, যাক বাষ্পমোচন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, লালটিত যদি লালটি এমাইলেজ নাথাকে তেনেহ'লে মুখ গহ্বৰৰ তলৰ কোনটো ঘটনাত প্ৰভাৱিত হ'ব? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, শ্বেতসাৰ সৰল চেনিলৈ ৰূপান্তৰিত কৰাত। যিহেতু লালটি এমাইলেজ শ্বেতসাৰ সৰল চেনিলৈ ভাঙে, সেয়েহে লালটি এমাইলেজ নাথাকিলে শ্বেতসাৰ সৰল চেনিলৈ ৰূপান্তৰিত নহয়। কুৱেশ্যন নম্বৰ 5, খাদ্যনলীত হোৱা সংকোচন আৰু প্ৰসাৰণ চলনক বলা হয়। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, পেৰিষ্টেলটিক গতি। এই পেৰিষ্টেলটিক গতিয়েই মানুহৰ মুখৰ পৰা দেহৰ পৰ্যাপ্ত অংশলৈ খাদ্যৰ পৰিবহণ কৰায়। কুৱেশ্যন নম্বৰ 6, পাতৰ কোষৰ সালোকসংশ্লেষণৰ স্থান হ'ল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, হৰিতকণা। লগতে জানি লোৱা যে হৰিতকণাৰ বৰণ সেউজীয়া। এই হৰিতকণাৰ মাজত পত্ৰহৰিত থাকে, য'ত গছে খাদ্য প্ৰস্তুত কৰে। কুৱেশ্যন নম্বৰ 7, পাচন নলীৰ কোনটো অংগই পাচিত খাদ্য শোষণ কৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, ক্ষুদ্ৰান্ত্ৰ। ক্ষুদ্ৰান্তত থকা ভিলাইবোৰ পাচিত খাদ্য শোষণ কৰি দেহৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে। কুৱেশ্যন নম্বৰ 8, পাকস্থলীত আংশিকভাৱে পাচন হোৱা খাদ্যৰ অংশভাগ হ'ল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, প্ৰ'টিন। লগতে জানি লোৱা পাকস্থলীত পেপচিনে প্ৰ'টিন অংশত ক্ৰিয়া কৰে। কুৱেশ্যন নম্বৰ 9, খাদ্যনলীৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, ক্ষুদ্ৰান্ত। মানৱ দেহত ক্ষুদ্ৰান্তটো প্ৰায় 7.6 মিটাৰ দীঘল। কুৱেশ্যন নম্বৰ 10, উদ্ভিদ বা স্বপক্ষী জীৱত গ্লুকোজ বা আভ্যন্তৰীণ কোষীয় শক্তি সংৰক্ষণৰ ৰূপটো হ'ল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, শ্বেতসাৰ। আৰু লগতে জানি লোৱা যে প্ৰাণীয়ে গ্লুকোজ গ্লাইক'জেন হিচাপে সংৰক্ষণ কৰে।